স্বতন্ত্ৰতা মানে মুক্তি। আপুনি স্বাধীনতা নতুবা স্বতন্ত্ৰতাৰ পৰা কি বুজে? স্বতন্ত্ৰতা কেৱল এক বাহ্যিক স্থিতিয়ে নহয়, স্বতন্ত্ৰতাই আমাৰ অভ্যন্তৰীণ স্থিতিৰ কথা বুজায়। বাহ্যিক বান্ধোনসমূহৰ পৰা নিজক মুক্ত কৰাৰ লগতে এজন মানুহৰ মনৰ ভিতৰত থকা ভয়, অজ্ঞানতা, নেতিবাচক চিন্তাধাৰা, হিংসা, ঈৰ্ষা এইবোৰৰ পৰা যেতিয়া আপুনি নিজক মুক্ত কৰিব, সেয়াই হ'ল আচল স্বতন্ত্ৰতা। স্বতন্ত্ৰতা কেৱল এক অধিকাৰেই নহয়, এইটো এটা দায়িত্ব। স্বতন্ত্ৰতা এটা এনেকুৱা দায়িত্ব যিয়ে আমাক আমাৰ জীৱনটো আমি বিচৰা ধৰণে আৰু লগতে আমাৰ লক্ষ্য প্ৰাপ্তিৰ যিটো ক্ষমতা সেয়া প্ৰদান কৰে। বাহ্যিক স্বতন্ত্ৰতা মানে কি? মানে কোনোবা বাহিৰৰ শাসন নতুবা উৎপীড়নৰ পৰা নিজক মুক্ত কৰা। অভ্যন্তৰীণ আৰু আধ্যাত্মিক স্বতন্ত্ৰতা মানে কি? যেতিয়া এজন ব্যক্তিয়ে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে, মনৰ ভিতৰত থকা ভয়, হিংসা, ঈৰ্ষা, লোভ, নেতিবাচক চিন্তাধাৰা এইবোৰৰ পৰা নিজক মুক্ত কৰাৰ ক্ষমতা ৰাখে, সেয়াই হ'ল অভ্যন্তৰীণ নতুবা আধ্যাত্মিক স্বতন্ত্ৰতা। বাহ্যিকভাৱেতো আমি 1947 চনতেই স্বাধীন হলো, কিন্তু যেতিয়া আপুনি আপোনাৰ মনক বিজয় কৰিব, আপোনাৰ অভ্যন্তৰীণ গোলামীৰ পৰা নিজক মুক্ত কৰিব, তেতিয়াহে কিন্তু আপুনি পূৰ্ণ স্বতন্ত্ৰতা লাভ কৰিব।